হাই দোস্ত, ওয়েলকাম টু মাই চেনেল ডিপুলছ ব্লগ। তো আপোনালোকক আৰু এটা নতুন ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। আপোনালোকে জানে যে এতিয়া সকলো ঠাইতে বানপানী হৈছিল, কিন্তু এতিয়া কমিছে। তো কমাৰ পিছত কেনেকুৱা পৰিস্থিতি হৈছে অলপ দেখুৱাবলৈ চেষ্টা কৰিম। তো মই বানপানীৰ সময়ত ভিডিঅ' দিয়া নহ'ল বাৰু, কাৰণ আমাৰ ইয়াত নদীৰ মথাউৰি 4 ঠাইত ভাঙিছে, সেইকাৰণে লাইন নাছিল, মোবাইলত ছুইচ অফ হৈ আছিল, সেইকাৰণে মই বানপানীৰ ভিডিঅ' দিয়া নহ'ল। কিন্তু এতিয়া বানপানী যোৱাৰ পিছত কেনেকুৱা পৰিস্থিতি হৈছে অলপ দেখুৱাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক আমাৰ ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। দোস্ত, মই এতিয়া স্কুলত আছোঁ। স্কুল মানে আমাৰ ঘৰৰ সন্মুখত যে এটা LP স্কুল আছে, তো দেখুৱাই দিছোঁ LP স্কুলৰ কিমান উঠিছে। LP স্কুলটো ডুবাই গৈছে পানীত। মই দেখুৱাই দিছোঁ। এইখন বেৰা দেখিছেনে? বেৰাৰ এইখিনিক লগাই আহিছিলে, এইখিনি দেখিছেনে? এইখিনি হ'লে মোৰ এক কঁকাল, আৰু সৌখিনি যে দেখিছে, সৌখিনিতো এক চাই মাটিখিনি দ, সেইকাৰণে তাত মোৰ একবাৰ হৈছিলে। আমি জাল পাতিছিলোঁ একবাৰ যে হৈছিলে, আপোনালোকে জানেনে যে 2004 চনত যে পানী হৈছিল, আৰু তেতিয়াতো ঠাইবোৰ বহুত দ আছিল, সেইকাৰণে মানুহ ভাবিছিল যে বহুত ডাঙৰ বানপানী, কিন্তু ভাবি চালে তাতকৈ বেছি এইটো ডাঙৰ বানপানী মোৰ মতেদি। কিন্তু আৰু তেতিয়াতকৈতো এতিয়াতো ঠাইবোৰ বহুত ওখ হৈছে, তথাপিও কিমান ডাঙৰ বানপানী হৈছে। পানী সকলোৰে ঘৰ দুৱাৰত উঠিছে, ভাবি চাওকচোন কিমান ডাঙৰ বানপানী হ'ব লাগিব। আৰু আমাৰ গাঁৱৰ ৰাইজৰ পুখুৰীটো দেখুৱাই দিওঁ। ইয়াৰ আগৰ ভিডিঅ'টো মই দেখুৱাইছিলোঁ কেনেকুৱা হৈছিল। ইয়াত এইটো দেখিছেনে? ইয়াত এই মাৰুত মোটামুটি মোৰ 1 আঁঠুমান পানী হৈছিল। মাছবোৰ গৈছে চাগে, ইয়াৰ পৰা মাছ নাই চাগে। বহুত কষ্ট কৰিছিলে ইয়াত, এই বেৰা চেৰা দিও ৰখাবলৈ নোৱাৰিলে। তো এইটো বুলি নহয়, বহুতৰে বেলেগ বেলেগ ফিচাৰী হওক, খেতি হওক অনিষ্ট হৈছে। তো আমাৰো হৈছে, আমাৰো ফিচাৰীৰ মাছ গৈছে, বহুত শাক পাচলিও মৰিছে পানীত। তো সেইটো নকওঁৱে, আমাৰতো বেলেগৰ আৰু বহুত পইচাৰো লোকচান হৈছে, ফিচাৰীত মাছ দিয়া পইচাৰো। দোস্ত, বহুত ৰ'দো দিছে, দিয়ক ৰ'দ দিলে ভাল হয়। আৰু এইখন আমাৰ ঘৰৰ সন্মুখত থকা পথাৰখন দেখিছেনে? ইয়াত নতুনকৈ ঘাঁহ গাজিছে, অলপ অলপ চাফ চিকুণাকৈ পানী আছে, দেখিছেনে? এয়া চাওক, অলপ চাওক চাওক। আৰু এইখিনিত পতা আছে, শুকুৱাই নাই পতাখিনি, পানী পতা, সেইকাৰণে ঘূৰি যাব লগা হৈছে এনেকৈ। আৰু এইখিনিত চাওকচোন, এইখিনিৰ ওপৰে পানী বাগৰিছিল, এয়া খহাই নিছে, মাটি গাঁতা হৈ গৈছে। আৰু এইখন আমাৰ গাঁৱৰে চক, দোকান আছে, বন্ধ আছে বৰ্তমান, এতিয়া দুপৰীয়া হৈছে। আৰু ইয়াত মানুহে গৰু থৈছিল, আমাৰো গৰু আছিল ইয়াত। ইয়াত গাহৰি বহুত বিপদ হৈছিল, কাৰণ গৰু ছাগলী ভেড়া গাহৰি থ'ব জেগা নোহোৱা আছিল। ইয়াতো থৈছিল, বহুত ভাঙি নিছে ঘৰ। ইয়াত বহুতো গৰু বান্ধা ঘৰ বনাইছিল মানুহে, কিন্তু এতিয়া পানী কমিছে কাৰণে ভাঙি নিছে ঘৰবিলাক। চাওক, সৌটোৱে নদী, মই দেখুৱাই আছোঁ আৰু ভালদৰে নদীৰ কাষত যে সিফালে। আৰু দোস্ত, মানুহবিলাকে শিবিৰতো আছিল, ক'ত আছিল মই দেখুৱাই দিছোঁ অলপ দৌৰি যাই কিনে। তো চাওক, আমাৰ ইয়াৰ গোসাঁই ঘৰত আছিল, এইটো দেখিছেনে ঘৰ? তো এইটোতে আছিল, এইটোতে সকলো মানুহৰ ঘৰ দুৱাৰত পানী উঠিছে কাৰণে ইয়াতে আশ্ৰয় ল'ব লগা হৈছে। চাওক, এতিয়া এটা মানুহ নাই বাৰু, দেখিছেনে কিমান কষ্ট হৈছিল থাকোঁতে। এইগিলাখনেতো একদম পানী জমা হৈ গৈছিল, একদম পানী দি ভৰ্তি হৈ গৈছিল, ইয়ালৈকে মানুহ পানী আছিল। আৰু দোকানত ইয়াত অলপ বহিছোঁ ৰ'ব, বহুতৰ ঘৰ দুৱাৰো ভাঙিছে কাৰণে বেয়া লাগি আছে। আৰু দোস্ত, এটা কথা ক'ব আপোনালোক পাহৰিয়ে গৈছোঁ যে আমাৰ গোসাঁই ঘৰটো ভালদৰে বনোৱা হোৱা নাই, কমপ্লিট হোৱা নাই গোটেই বনোৱা। তো বনাব আছে, ইয়াত গ্ৰিলো খুৱাব, আৰু ইয়াত বসবাস কৰা শিবিৰ যিমান আছিল, শিবিৰত থকা মানুহসকলে ইয়াতে ভাত ৰান্ধি খাইছিল, ইয়াত এই বাৰান্দাত ভাত ৰান্ধিছিল। আৰু এইখনে আমাৰ খেল খেলা পথাৰখন দেখিছেনে? বালি ওপৰত পৰি গৈছে, পানী আহি কিনে বালি পৰিছে, কিমান বালি পৰিছে দেখিছেনে আপোনালোকে? এয়া বুন নেদেখা হৈ গৈছে। আৰু দোস্ত, এতিয়া যাই আছোঁ মই নেওলা পিঠা যোৱা ৰাস্তাটোৰে, ভাঙিছিল যে আগত, তাতে যাই আছোঁ। তো দেখুৱাম সেইখিনিও কেনেকুৱা হৈছে, এতিয়া যাই আছোঁ চাওক। আৰু ইয়াত দেখিছেনে? ইয়াতো গৰু বান্ধিছিলে, এয়া ঘৰ বনাইছিলে,
ইয়াত দেখিছেনে এতিয়া নাই বাৰু আৰু তাতো আছে ইয়া তিৰপাল টানিছে ইয়াত আৰু এইখিনিতো আছিল এটা তিৰপাল টানা ঘৰ কিন্তু এতিয়া উঠুৱাই নিছে দেখিছেনে নদীটো মাছ কোনটো এবাৰ এইখান জাল দেখিছেনে আপুনি আমাৰ গাঁৱৰে এজন হয় ইমান মাৰিছে মাছ তাৰমানে জৰা 10 টাকাকেও আমি কিনছোঁ ইয়াত পৰা মাছ আৰু ইয়াতো আছে গৰু দেখিছে আপোনালোকে এয়া গাহৰিহঁত হৈছে তো অলপ দৌৰি কিনে যাওঁ চাই থাকক এয়া দেখিছেনে পানী আছে পথাৰত এতিয়াও এয়া আৰু ৰ'দো দিছে বহুত এতিয়া এয়া চাওক কেনেকুৱা পৰিস্থিতি হৈছে ইয়াতো বা মই যি আগৰ বানপানীৰ ভিডিঅ' বনাইছোঁ তাৰ পুনৰ পিছদিনা ইয়াত ভাঙিছে এইখন দোকান ইয়াত ধান মেলি দিছে ইয়াত দেখিছেনে হোৱা নাৱৰে মানুহ ইপাৰ সিপাৰ কৰাই এখন নাও ইয়াত চাওক কেনেকুৱা হৈছে ইয়াততো ভাঙিছে আৰু আহো যে দেখিছে দেখুৱাই দিছোঁ এইখিনিতো ভাঙিছে 2 ঠেট ইয়াতে 2 ঠেট ভাঙিছে এয়া নাৱৰে যায় দুখন নাও আছে এইখন ডাঙৰ নাও এইখনতে যাই আছে বৰ্তমান এয়া চাওক এয়া গছ গছনিও উভালি পেলাইছে বানে এয়া সাগৰ হেন হৈ গৈছে দূৰ দূৰণলৈকে একো দেখুৱাব নাযায় যেনে আৰু এয়ায়ে আৰু সোঁফালেও ভাঙা আছে এই দেখুৱাং তো বলক সেইফালৰ ভাঙাখান চাব যাওঁ চাওক এনেকৈ যাব চাইকেলো নিব নাৱৰ ওপৰেৰে এয়া চাওক নাওখন ডাঙৰে সেইকাৰণে নিব পাৰিছে চাওক কেনেকৈ উঠাই আছে তো সিহঁতবিলাক ময়ো যাওঁ এতিয়া বলক সেইখিনি দেখুৱাম চাওক ইহঁতে এতিয়া জাল উঠাব এই ডাঙৰ জালখন চাওক আৰু বহুতো জাল আছে ইপাৰে অলপ কাষত যাই দেখুৱাই দিওঁ পাৰবি না উঠাবা ডাঙৰ জাল কিন্তু ইয়াৰ মাছ বা আহে না নাই নাই সৰু মাছ নাথাকে এইখনত ডাঙৰ মাছহে থাকিব মাৰ আৰু এবাৰ ডাঙা দেখুৱাই দিওঁ কেনেদৰে ডাঙে চাওক এয়া কষ্ট আছে এইখন দাঙিবলৈ দুটাই দাঙিছে দেখিছেনে কিবা যদি এৰাই যায় তেনেহ'লে উৰি যাব নাই এইবাৰো নাই বলক আৰু আমাৰ ভাষাত এইখনক চাইঠেঙা বুলি কয় আপোনালোকৰ ভাষাত বা কি বুলি কয় কমেণ্টত জনাবচোন তো ইয়াক চিনি পাইছে না বিকু যি কৈছিলোঁ আহিছিল ৰ'ব এতিয়া মোক দেখাবি মাত্ৰ দুয়ে যাই মাত্ৰ দেখুৱাম আপোনালোকক তো চাই থাকক এয়া আহি আছোঁ এতিয়া আৰু এইটো আমাৰ ৱাটাৰ চাপ্লাই ইয়াত এইবিলাক গৰু ছাগলো বান্ধিছে ভিতৰতো মানুহ আছিল নেকি এইবাৰ আছিল বোধহয় গৰু ছাগলটো হৈছিল মানুহো বোধহয় আছিল ইয়াৰ ভিতৰত এয়া গাহৰি নদীৰ পানী কমিছিল কিন্তু আৰু এতিয়া আহিব ধৰিছে ক'ব নোৱাৰোঁ আৰু কি হয় আৰু ইয়াৰ মস্ত লাজ আহিবহে খোজা নাই মানুহ দেখি মাত্ৰ চাওক এয়া চাওক পানী চাওক ৰাস্তাটো কিমান সৰু হৈ গৈছে আগত চাই এইটো বস্তুৰ খুটা উভালিয়ে পেলাব এতিয়া কালি মই আহিছিলোঁ ইমান নাছিলে ভাঙা নাছিল দেখিছেনে কিমান সৰু ৰাস্তা আৰু এয়া যে দেখিছে আপোনালোকে বস্তাৰ ভিতৰত বালা সোমাই কিনে দিছে আমিয়ে দিছিলোঁ ৰাইজৰ মানুহসকলে লগ লাগি মাত্ৰ এইখিনি যদি নিদিলোঁহেঁতেন লৈয়ে গেলাক হৈ তাক লগি দেখিছেনে কিমান সৰু ৰাস্তা এটা মানুহৰ কিবা কৰি যাব পাৰি ইমান ভয়ানক হৈছে চাওক ইমান ভয়ানক হৈছে চাওকচোন কেনেকুৱা হৈছে অৱস্থা ইয়াত কিমান বয়াকৈ গৰাখহনীয়া বনাইছে পানী আহিলেতো উটুৱাই লৈ যাব এইখিনি বস্তাখিনিও ভাঙি লৈ যাব চাওক অলপ দেখুৱাই দিছোঁ তো এনেকুৱাই অৱস্থা হৈছে আমাৰ গাঁৱত তো আমাৰ
বিধায়কক আগৰবাৰ ভিডিঅ'ত মই কৈছিলোঁ অলপ চালে ভাল আছিল। এইখিনি আগত আৰু এটা ভাঙা চিনটো সেইখিনি আজি নেদেখুৱাম, এনেকুৱাই দিয়ক সেইখিনিও। এতিয়া চাওক এইখিনিও। তো এইখিনিয়ে ভিডিঅ'টো যিমান পাৰে ইমান শ্বেয়াৰ কৰিব, আমি শ্বেয়াৰ কৰিব কৈছোঁ। তো আজিলৈ এইখিনিয়ে, আৰু নেক্সট ভিডিঅ'ত লগ পাম। তো বাই বাই।